চবতকৈ হাৰ্ডেষ্ট আৰু টাফেষ্ট থিং ইন লাইফ হৈছে মিনিং অফ লাইফটো বিচৰা। পাৰ্পাছ অফ লাইফটো কি আমাৰ? আমি লাইফত কি কৰিলে আমি মিনিং পাম? এইটো চবতকৈ হাৰ্ডেষ্ট। ইমান ইজি নহয় এইটো বিচাৰিব পৰা। এতিয়া জাপানীজত এটা ফিলচফি আছে, ইকিগাই বুলি কয়। ইকিগাই ফিলচফিৰ মতে তুমি এনেকুৱা এটা কাম কৰা যিটোৱে তোমাৰ মিনিং অফ লাইফ দিছে। এনেকুৱা এটা কামত ইনভলভ কৰা যিটোৱে তোমাক পাৰ্পাছ দিছে। এতিয়া ইকিগাই ফিলচফি মানেনো কি? আমি এইটো চাওঁ। এতিয়া ইকিগাইত দুটা ৱৰ্ড আছে, দুটা পাৰ্ট আছে। ইকি মানে হৈছে লাইফ আৰু কাই মানে হৈছে ৰিজাল্ট অৰ ফ্ৰুট। এতিয়া মেইন প্ৰব্লেমটো হৈছে যে মানুহৰ লাইফত এই ছুইট স্পটটো বিচৰা, ইকিগাইটো বিচৰা। এই ইকিগাইটো হৈছে এনেকুৱা এটা স্পট, এই ডায়েগ্ৰামটো যদি আপোনালোকে চাই, 4টা চাৰ্কেল ইণ্টাৰছেকশ্যন হৈছে, সেই মাজৰ ছুইট স্পটটোৱে হৈছে ইকিগাই। এতিয়া আমি ইকিগাইটো বিচাৰিবলৈ হ'লে আমি চাব লাগিব প্ৰথমতে যে আমি সেই কামটো কৰি ভাল পাওঁ নে নাপাওঁ। ছেকেণ্ড পইণ্টটো হৈছে আমি সেই কামটো কৰিলে মানুহৰ হেল্প হৈছে নে নাই হোৱা। থাৰ্ড পইণ্টটো হৈছে আমি সেই কামটোত এক্সপাৰ্ট হয় নে নহয়। ফ'ৰ্থ পইণ্টটো হৈছে সেই কামটো কৰাৰ পিছত আমাক পৃথিৱীখনে পে' কৰিছে নে নাই কৰা। আৰু এই 4টাৰ যেতিয়া ইণ্টাৰছেকশ্যন মিলাই আমি ছুইট স্পটটো বিচাৰিব পাৰোঁ, তেতিয়াই আমি নিজৰ লাইফৰ পাৰ্পাছ মিনিং বিচাৰি ল'লোঁ, মানে ইকিগাই আমি পাই গ'লোঁ।